তো নমস্কাৰ আপোনালোকৰ জগন্নাথ জানলা আন এটা ভিডিঅ'লৈ চব আপোনালোকৰ এটা বহুতেই ভাল খবৰ হয় আপোনালোকৰ SBI বেংক অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা নতুনকৈ SBI ক্লাৰ্কৰ বাবে 6589 টকাকৈ নতুনকৈ পদ মুকলি কৰিছে আৰু এই পদকেইটাত আবেদন কৰাৰ বাবে মাত্ৰ আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগে ইয়াতে আপোনালোকৰ BA হওক BCom হওক BSc হওক কোনো প্ৰব্লেম নাই যিকোনো ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰী ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ বাবে যি এলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোখিনি তথ্য এই ভিডিঅ'টোত জনাই আছোঁ A to Z আপোনালোকে ক'ত গৈ কেনেকৈ আবেদন কৰিব লাগিব অনলাইন আবেদনটো কেনেকুৱা প্ৰচেছত হ'ব সকলোখিনি তথ্য বা সিলেবাস A to Z আপোনালোকক দেখাই আছোঁ তো ইয়াৰ বাবে আমাৰ ৱেবছাইট যেটো newspaper.com তাতে ভিজিট কৰিব লাগিব প্ৰথমে বা আপোনালোকে এই ভিডিঅ'টো যে চাই আছে ভিডিঅ'টো ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট আমাৰ ৱেবছাইটত আহি যাব এইটো আৰ্টিকলত ইয়াতে নিশ্চয় চাই আছে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট সো ইয়াতে জাস্ট ক্লিক কৰি দিলোঁ মই সো এইখন পেজত আহি যাব এটা আহিলে আপোনালোকে চাব পাৰিব যে এটা সকলোখিনি তথ্য দিয়া আছে বাৰু SBI ক্লাৰ্কৰ ওপৰত এটা চাব যে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট ইয়াতে 6589 জুনিয়ৰ এছ'চিয়েট পোষ্টৰ কাৰণে এটা ৰিক্ৰুটমেণ্ট আহিছে তলফালে যদি স্ক্ৰল কৰে ইয়াতে আপোনালোকে চাব পাৰিব যে ইয়াতে তলত দিয়া আছে বাৰু SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট ডিটেইলছ বুলি দিয়া আছে সো পোষ্টৰ নামটো নিশ্চয় গম পাইছে জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছত আপোনালোকে এই চাকৰিটো আহিছে টোটেল ভেকেন্সি 6589 স্যালাৰি আপোনালোকক 29900 পৰা মাইলি পাব জব লোকেশন এক্ৰছ ইণ্ডিয়া অৰ্থাৎ অল ওভাৰ ইণ্ডিয়াত আপোনালোকৰ চাকৰিটো আহিছে আৰু আমাৰ অসমৰ কাৰণে 145 ভেকেন্সি আছে এইটো আপোনালোকক তলত দেখাই আছোঁ তাৰপিছত এটা আপোনালোকে চাব যে ইয়াতে ষ্টেট ওয়াইজ আপোনালোকৰ ভেকেন্সি কেইটা দিয়া আছে বা ল্যাঙ্গুৱেজ কোনটো লাগিব হেতু এটা দিয়া আছে আমাৰ অসমৰ কাৰণে ইয়াতে তলত যদি চাই ইয়াতে আপোনালোকে চাব পাৰিব যে ইয়াতে দিয়া আছে ইয়াতে চাব যে অসমৰ কাৰণে ইয়াতে এইটো অসমৰ কাৰণে ইয়াতে দিয়া আছে টোটেল 145 ভেকেন্সি আহিছে ইয়াতে তাৰপিছত আপোনালোকে যদি ইয়াতে তলফালে স্ক্ৰল কৰে সো স্ক্ৰল কৰিলে এটা আপোনালোকে চাব পাৰিব যে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি দিয়া আছে সো ইয়াত আমাৰ এজ লিমিটটো দিয়া আছে প্ৰথমে চাওক যে ম্যাক্সিমাম এজ আপোনালোকৰ মিনিমাম এজ আপোনালোকৰ 20 বছৰ আৰু ম্যাক্সিমাম 28 বছৰ হ'ব লাগিব ইয়াৰ ওপৰত হলে নহব তাৰপিছত এফালে চাব যে এজ ৰিলেক্সেশন দিয়া আছে 5 ইয়াৰ্স 3 ইয়াৰ্স 10 ইয়াৰ্স 13 ইয়াৰ্স 15 ইয়াৰ্স এনেকুৱা আপোনালোকে চাই ল'ব Education qualification to yata jodi sai yata suppose candidate must hold a graduate degree in any discipline from a recognized university or equivalent recognized qualification recognized by the central government enako apnalokor eligibility criteria to mane education qualification to local language to apnaloke nischay janibo lagibo ohomor gane assamese ba boro ase bangali ase enako আৰু এটো আমাৰ অসমীয়াটো যেনেকুৱা লিখিবলৈ পৰা হ'ব লাগিব লিখিব ক'ব বা আৰু কি আছিল ৰিডিং মানে পঢ়িব লিখিব আৰু স্পিকিং তিনিটা জানিব লাগিব এপ্লিকেশন ফি তো আপোনালোকে যদি চাই ইয়াতে চাব যে জেনাৰেল ওবিসি আৰু ইডব্লিউএছ ৰ কাৰণে আপোনালোকক 750 টকা এসসি এসটি পিডব্লিউডি ৰ কাৰণে কোনো ধৰণৰ ফিস নাই অনলাইন মাধ্যমত আপোনালোকে পেমেন্টটো কৰিব পাৰিব সিলেকশন প্ৰসেসটো ইয়াতে চাব যে প্ৰিলিমিনাৰী এক্সামটো হ'ব ইয়াতে আপোনালোকে চাব যে এটা কি দিয়া আছে প্ৰিলিমিনাৰী এক্সামত আপোনালোকৰ অবজেক্টিভ টেষ্ট হ'ব 100 মাৰ্কৰ কাৰণে এটা নিশ্চয় চাই আছে সিলেকশন সেকশন এতে ইংলিশত আপোনালোকৰ চাব 30টা কোৱেশ্চন 20 মিনিটত আৰু কোয়ান্টিটেটিভ এপ্টিটিউড এতে 35টা কোৱেশ্চন 20 মিনিটত ৰিজনিংত আপোনালোকৰ 35টা কোৱেশ্চন 20 মিনিটৰ কাৰণে টোটাল আপোনালোকৰ 100 কোৱেশ্চন থাকিব 1 আৱাৰ্ছৰ কাৰণে সো এনেকুৱা আপোনালোকৰ তাৰপিছত এফালে যদি মেইন এক্সামত চাই তো মেইন এক্সামত আপোনালোকে এটা চাব যে ইয়াত আপোনালোকৰ কেনেকুৱা আহিছে জেনাৰেল হেৰি আছে আপোনালোকৰ যেটো সেকশন ফাইনান্স আৰু এয়াৰনেছত আপোনালোকৰ 50 কোৱেশ্চন 50 মাৰ্ক আৰু 35 মিনিটৰ কাৰণে জেনাৰেল ল্যাঙ্গুৱেজত জেনাৰেল ইংলিশত আপোনালোকৰ চাব যে 40 কোৱেশ্চন 40 মাৰ্ক আৰু 35 মিনিট সোমাই থাকিব কোয়ান্টিটেটিভ এপ্টিটিউড এতে 50 কোৱেশ্চন 50 মাৰ্ক আৰু 45 মিনিট সোমাই থাকিব ৰিজনিং এবিলিটি কমপ্লিট এণ্ড কম্পিউটাৰ এপ্টিটিউড এতে 50 কোৱেশ্চন 60 মাৰ্ক আৰু 45 মিনিট সোমাই টোটাল আপোনালোকৰ 190 কোৱেশ্চন থাকিব 200 মাৰ্কৰ কাৰণে আৰু 2 ঘণ্টা 40 মিনিট সোমাই থাকিব নেগেটিভ মাৰ্কৰ এটা দিয়া আছে এটা নিশ্চয় চাইছে 1/4 অৰ্থাৎ এটা কোৱেশ্চনত 4 ভাগ কৰিব যেনেকৈ 0.25 আপোনালোকৰ মাৰ্ক কাটা যাব যদি ৰং আনসাৰ দিয়ে তাৰপিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন তাৰপিছত মেডিকেল টেষ্ট এইখিনি আপোনালোকৰ হেৰি হয় সিলেকশন প্ৰসেসটো তাৰপিছত যদি আপোনালোকে তলফালে স্ক্ৰল কৰে এটা এপ্লাই সো এপ্লাই প্ৰসেসটো এটা আপোনালোকৰ নিশ্চয় দিয়া আছে চাইছে যে অফিচিয়েল ওয়েবসাইটৰ লিংকটো দিয়া আছে তাৰ আগতে আপোনালোকে ইম্পৰ্টেন্ট ডেট কেটা চাই লওক অনলাইন আবেদন আৰম্ভ হৈছে 6 আগষ্টৰ পৰা আৰু ডেডলাইন মানে অনলাইন আবেদনৰ অন্তিম তাৰিখ 26 আগষ্ট প্ৰিলিমিনাৰী এক্সামটো সেপ্টেম্বৰত হ'ব মেইন এক্সামটো নৱেম্বৰত হ'ব আৰু ইম্পৰ্টেন্ট লিংক মই এটা দিয়া আছে যেনেকুৱা অফিচিয়েল ওয়েবসাইট তাৰপিছত আপোনালোকৰ যেটো হেৰি WhatsApp গ্ৰুপৰ লিংক অফিচিয়েল ওয়েবসাইট notification
টেলিগ্ৰাম গ্ৰুপৰ জইন লিংক তাৰপিছত অনলাইন আবেদনৰ লিংক সো এইকেইটা লিংকত গৈ আপোনালোকে ভিজিট কৰিব বিশেষকৈ আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে বা টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব পাৰিব তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা যদি আপোনালোকে কোনোবা আবেদন কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ ইয়াতে নিশ্চয় চাব পাৰে যে আমাৰ ৱেবছাইটত এটা এডভাৰটাইজৰ নিচিনা আছে এইটো মোৰ সৰু ভাইটি মোৰ নিজৰে সৰু ভাইটি চাই কমিউনিকেশ্যন বুলি ইয়াতে অনলাইন আবেদনৰ বাবে আপোনালোকে ইয়াতে যোগাযোগ কৰিব পাৰে আৰু যদি গুৱাহাটী দীঘলীপুখুৰী বা আসাম ষ্টেট মিউজিয়াম যোনটো তাৰ কাষত যদি কোনোবা আছে বা গুৱাহাটীৰ যদি ওচৰে পাজৰে কোনোবা আছে সাইট কমিউনিকেশ্যনত যোগাযোগ কৰিব পাৰিব ইয়াতে আপোনালোকে নিশ্চয় চাই আছে আপোনালোকৰ লোকেশ্যনটো দিয়া আছে লগতে ফোন নাম্বাৰটো ইয়াতে দিয়া আছে ইমেইল আইডিটো দিয়া আছে এই নাম্বাৰত আপোনালোকে কল কৰি যোগাযোগ কৰিব কিবা এটা ডিসকাউন্ট দি দিব মোৰ নামটো যদি কয় যে মিষ্টাৰ অসম ইউটিউব চেনেলৰ ভিডিওটো চাই আহিছে আপোনালোকক ডিসকাউন্ট দি দিব ভালে এটা ডিসকাউন্ট দি দিব মোৰ সৰু ভাইটি নিজা সৰু ভাইটি হি দোকান দিছে মানে তাতে তো আপোনালোকে যদিও এটো এপ্লাই নকৰে তথাপিও যদি বেলেগ কিবা কাম থাকে গুৱাহাটী আপোনালোকৰ দীঘলীপুখুৰী ওচৰতে কোনোবা আৰু আপোনালোকৰ এড্ৰেছটো এটা দীঘলীপুখুৰী পাৰ্ক যোনটো তাৰ ওচৰত যেটো গেজেলিং কেফে আছে গ্ৰাউণ্ড ফ্লোৰ তাতে আপোনালোকৰ এই দোকানটো পাই যাব সাইট কমিউনিকেশ্যন বুলি বা ইয়াতে যদি ক্লিক কৰে আপোনালোকৰ লোকেশ্যনত লৈ যাব প্লিজ যোগাযোগ কৰিব সাপোৰ্ট কৰিব নতুনকৈ দোকানটো দিছে এইটো নাম্বাৰ ইয়াতে দিয়া আছে ইমেইল আইডি দিয়া আছে যোগাযোগ কৰি আপোনালোকে অনলাইন আবেদন লাগে বা আপোনালোকৰ কিবা বেলেগ কাম থাকে যেনেকুৱা ই বুক প্ৰিন্ট থেসিস ডিজাৰ্টেশন প্ৰজেক্ট হাৰ্ড বাইন্ড বা সফট বাইন্ড স্পাইৰাল বাইন্ড যেনেকুৱা ফটো ফ্ৰেম লাগে জেৰক্স লাগে ব্ল্যাক এণ্ড হোৱাইট প্ৰিন্ট বা কালাৰিং ফটো ডিটিপি যিকোনো কাম আপোনালোকে অনলাইন এডমিশন ফৰ্ম ফিল আপ সকলোখিনি পাই যাব তাতে তো এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব এটা নাম্বাৰটো দিয়া আছে 7662941147 এইটো নাম্বাৰত যোগাযোগ কৰিব তো এইটো আসলে ভিডিওটো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ অসম ইউটিউব চেনেলত নতুন আলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব সবনে কলা আজিলৈকে মানে বাই জয় অসম